আমাক কৈছে যে x plus y কিমান যদি এটো হলে 8 হয় আৰু এটো 0 হয় তেন্তে x plus y এর মান আমি উলিয়াব লাগে এটা ভয়ৰ কোনো কাৰণেই নাই আমি কেনেদৰে কৰিম চাই থকা আৰু যদি কাৰোবাৰ মাইন্ডত আহি গৈছে কৰি লোৱা নাই আমি অপনয়ন পদ্ধতিৰে কৰিব পাৰো নে y is x plus 3y equals to 8 এটুক আমি এনেদৰে লিখিব পাৰো y is x plus 3y ঠিক আছে এটো এক নম্বৰ দি দিও ভালকে লিখি y is x 3y এটো দিলো আৰু কি দিব পাৰো 6x minus 3y equals to 0 এটো দিলো আমি 2 নম্বৰ যেহেতু আমাৰ ইয়াতে কি হৈ আছে চোৱা y এর কোএফিসিয়েন্ট কি আছে 3 y এর কোএফিসিয়েন্ট ইয়াতে 3 sin কি আছে তো আমি চাব লগা নাই ইয়াতে তেনেহলে আমি কি কৰিম সমীকৰণ 1 আমি কি কৰিব পাৰো 1 আৰু 2 যদি আমি যোগ কৰি দিও 1 যোগ 2 তেতিয়াহলে আমাৰ কি হ'ব y is x plus 3y equals to 8 and 6x minus 3y equals to 0 অপনয়ন যোগ কৰিব লাগে যোগ হ'ব যদি চিনৰ হাল সলনি নকৰো তেতিয়াহলে আমাৰ এটো কি হ'ব এই বস্তু plus 3y minus 3y cancel out হ'ব আমাৰ ইয়াতে কি ৰৈ যাব 8x equals to 8 তাহলে আমাৰ ইয়াতে যদি এটো হৈ যায় 8x equals to 8 তাহলে আমাৰ ইয়াতে আৰু কি পাম 8 আৰু 8 গুছি গলে ইয়াতে কি থাকিব 1 থাকিব নে যদি 1 থাকে তাহলে ইয়াতে আমি কি পাম x equals to 1 x এর মান 1 পালো x এর মান 1 করবাত বহাই দিয়া কত বহাই দিবা ইকুয়েশন নম্বৰ সমীকৰণ 1 ত বহাই দিয়া সমীকৰণ 1 ত বহাই দিলে হ'ব এতিয়া x এর মান 1 নং সমীকৰণত বহুৱাই পাও 1 নং সমীকৰণত বহুৱাই কি পাম ইয়াতে কি সমীকৰণটো কি আছে 2x 3y আৰু 8 2x plus 3y equals to 8 this implies 2x এর মান পাইছো 1 plus 3y to 8 this implies 2 plus 3y equals to 8 মই স্টেপ জাম্প এটোৰ কাৰণে কৰা নাই যাতে দুইজনে ভাবে যে মই গণিতত বেছি নোৱাৰো তাৰ কাৰণে যাতে সহায় হয় আছে 3y equals to 8 2 to ইফালে আসলে মাইনাস হৈ যাব ইফালে আহিলে তাহলে 3y equals to কিমান হ'ব 6 তাৰ পিছত আমি এটো ডাইৰেক্ট ইয়াৰ পৰা কাটিব পাৰো 3 ৰে 6 কাটলে কিমান পাই যাব 2 বাৰ নে তাহলে y equals to x কিমান পালো এটাকে x plus y equals to কিমান পাম x এর মান 1 y এর মান 2 this equals to 3 তাহলে অপশন